বোৱা কাপোৰৰ সেকেন্ড পাৰ্টলৈ আপোনালোকক নমস্কাৰ জনাইছো আৰু এই কালাৰসমূহ মই দেখুৱাই যাম ক্ৰমান্বয়ে আপোনালোকে ভিডিওটো শেষলৈ চাব এইটো মেলি দেখুৱাইছো সাদৰখন দুভাজ কৰি লৈছো দীঘল বহল ধুনিয়া হৈ আছে আৰু সাইড পাৰিবোৰ এনেকুৱা গ্ৰীন আৰু ৰেডত থাকিব ব্লাউজ পিসটো মেলি দেখুৱাইছো এইটো ব্লাউজ পিসটো দীঘল বহল আছে প্ৰত্যেকজোৰ কাপোৰৰে ব্লাউজ পিস মই মেলি নেদেখুৱাও মেখেলাৰ লগত ব্লাউজ পিসটো থাকিব দীঘল বহল ধুনিয়া সুন্দৰকে আছে কিছুমানত পটি আছে ব্লাউজত কিছুমানত নাই মই আপোনালোকক একদম খুলি কৈছো এখন মেখেলা নীলাত আৰু এখন ৰাণী কালাৰত হ'ব ব্লু আৰু হোৱাইটত ফুলৰ কালাৰ কম্বিনেশন থাকিব আৰু প্ৰত্যেকখন চাদৰ আসলত দীঘলকে সূতা ৰাখি থোৱা হৈছে যাতে দহিটো গুঠিবলৈ সুবিধা হয় আৰু মেখেলাখন চাব এয়া মেখেলাৰ লগত ব্লাউজ পিসো আছে এই সুন্দৰ কালাৰৰ বোৱা কাপোৰ বিলাক মোৰ পৰা আপোনালোকে মাত্ৰ 1000 টকাত ল'ব পাৰিব আপোনালোকে যদি পছন্দৰ ভিতৰত পৰে মোৰ নম্বৰত যোগাযোগ কৰিব স্ক্ৰিনশ্বট মাৰিব লগে সোনকালে বুকিং কৰিব এজনীয়ে 3 জোৰ 4 জোৰকে লৈছে এবলা কাপোৰ যেহেতু গৰমত বোৱা কাপোৰ সকলোৱে বিচাৰে পিন্ধিবলৈও কমফৰ্টেবল হয় হে গতিকে সোনকালে বুকিং কৰিব মোৰ নম্বৰত যোগাযোগ কৰিব আৰু এনেকুৱা ধৰণৰ কালাৰ মোৰ ওচৰত বহুত ধৰণৰ কালাৰ আছে মই আপোনালোকক ক্ৰমান্বয়ে দেখুৱাই যাম ভিডিওটো চাই যদি ভাল পায় আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই কালাৰসমূহ মই ক্ৰমান্বয়ে দেখুৱাই যাম আজিলৈ ধন্যবাদ